দেউতা মই হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাই পেলাই 4খনত লেটাৰ পাইছোঁ। আৰু দেউতা মই মানে ডিষ্টিংশ্যন পাইছোঁ। বৰ ভাল ৰিজাল্ট কৰিছ। ভাল ভাল হওক হওক তহঁতৰ। মোৰ কষ্টটো যে তহঁতে অথলৈ নিয়া নাই মই বৰ সুখী। এতিয়া ক দুইটাই তহঁতে ক'ত পঢ়িম বুলি ভাবিছ? দেউতা আমি ভাবিছোঁ চহৰতেই পঢ়োঁগৈ নেকি ভালকৈ। অঁ হয় নেকি? ভালেই কৰিছ। তহঁত দুইটাই যদি চহৰত পঢ়োঁ বুলি ভাবিছ পঢ়গে যা, মই বাধা নকৰোঁ। আৰু পইচা পাতি লৈ তহঁতে চিন্তা নকৰিবি। তাত ভালকৈ পঢ়িবি শুনিবি আৰু ঘৰৰ কথা বৰকৈ চিন্তা চৰ্চা কৰি নাথাকিবি। মই থাকিম আৰু অকলে থকা মানুহে থাকিম দে। আৰু শুনচোন তাত ভালকৈ থাকিবি কিন্তু শুনিছ নাই? আৰু ভালকৈ পঢ়ি শুনি এজন ভাল মানুহ হৈ পেলাই আহগৈ। মোক সেইটোহে লাগে, যাতে সমাজৰ বাবে এজন ভাল মানুহ হিচাপে গঢ় লৈ উঠ। মোক সেইটোহে লাগে, বুজিলি নহয়? আৰু তাত ভালকৈ থাকিবি শুনিছ? সময়মত খোৱা বোৱা কৰিবি। তহঁতক খাকে মই লাগি থাকিবলৈ কিন্তু পিছে পিছে মই নাথাকিম তাত, বুজিলি নহয়? মই এইবিলাক কিন্তু আগতীয়াকৈ কৈছোঁ, পাছত এইবিলাক মই কৈ থাকিবলৈ নাই। আজি মাৰ থকা হ'লে কিমান ভাল পালেহেঁতেন, গোটেইজনী জঁপিয়াই উঠিলেহেঁতেন। কিন্তু তহঁতৰ এই ভাল ভাল ৰিজাল্টবিলাক শুনিবলৈ মায়েই নাই। ভগৱানে ইমান সোনকালে মাৰক লৈ যাব লাগেনে বাৰু? হওক দে, য'তে আছে তেওঁ তাৰ পৰাই আমাক চাই আছে। যা তহঁত তেতিয়াহ'লে কেতিয়া যাব লাগে মোক কবি, পইচা গোটোৱাও কথা আছে নহয়। দেউতা তুমিও কিন্তু সময়মতে খোৱা বোৱা কৰিবা। অকল আমালৈ পইচা পঠিয়াব লাগে বুলিয়েই তুমি কাম বন কৰি থাকিব নালাগে কিন্তু। হ'ব তই চিন্তা নকৰিবি, মই সময়মত খোৱা বোৱা কৰি থাকিম। আৰু কাম নকৰিলেনো মই কাৰ পৰা পইচা এটকা আনিম? কোনে দিব মোক এনেই পইচা? কাম কৰিলেহে পইচা কেইটা পাম। হ'ব তহঁতে চিন্তা কৰিব নালাগে। তহঁতৰ এদিন কিবা এটা হ'লে নিশ্চয় ভগৱানে চকু মেলি চালে তেতিয়া মই আৰাম কৰিম, তেতিয়া মই সুখত থাকিম। এতিয়া মই তহঁত দুটাৰ বাবে কষ্ট কৰিবই লাগিব, তহঁত দুটাক মানুহ কৰিবই লাগিব। মাৰে মোক কৈ থৈ গৈছে তহঁত দুটাক মানুহ হিচাপত গঢ় দিবলৈ মোক কৈ থৈ গৈছে, বুজিলি? আৰু এইবিলাক চিন্তা নকৰিবি, যা তহঁতৰ যেতিয়া চাকৰি তাকৰি কিবা এটা হ'ব তেতিয়া মই আৰাম কৰিম, সুখত থাকিম। হ'ব দিয়া দেউতা, আমি যেতিয়া যাম তোমাক ক'ম বাৰু। ৰচোন এই পইচা এটা লৈ যা, মিঠাই কেইটামান আনগে। এই ওচৰ চুবুৰীয়া মানুহকেইখন মাতি পেলাই চাহ অকণমানকৈ খুৱাই দিওঁ। গাঁৱৰ সকলোৱে কৈছে বোলে ভোলা মোলা গৈ আছো ব'ল তহঁতৰ ঘৰলে। দেউতা পইচা নালাগে দিয়া, আমাৰ হাতত আছে নহয়, আমি লৈ আহোঁগে। হ'ব দে, যা তেতিয়াহ'লে। এফালৰ পৰা মনটো বৰ ভাল লাগিছে আৰু এফালৰ পৰা মনটো বহুত দুখ লাগিছে। আজি মাক জীয়াই থকা হ'লে কিমান ফূৰ্তি কৰিলেহেঁতেনো, মানুহজনীৰ গাত ততেই নাইকিয়া হ'ল হয়। গাঁৱৰ সকলোকে মাতি ভোজ ভাত খোৱালেহেঁতেন। কিন্তু সেই আনন্দ তেওঁক কৰিবলৈ ভগৱানে নিদিলেই। তেওঁক সোনকালে এইবিলাক নেদেখাৰ আগতেই লৈ গ'ল। যি কি নহওক মাকে ল'ৰা দুটা কেতিয়াও চহৰলৈ নপঠিয়ালে হয়। ক'লেহেঁতেন ইয়াতে পঢ়গে যা, মোৰ চকুৰ আগত থাকিবি, মোৰ বুকুখন উদং কৰি পেলাই তহঁত দুটা চহৰলৈ যাব নালাগে, এনেকে বুলি ক'লেহেঁতেন। কিন্তু এতিয়া মইনো কি বুলি ক'ম? সিহঁত দুটাই পঢ়িবলৈ চহৰত ইচ্ছা কৰিছে যাওক আৰু মই এতিয়া দুখ কৰি থাকিলে নহ'ব নহয়। আৰু সিহঁতৰ আগত এইবিলাক দুখ প্ৰকাশ কৰিলেও নহ'ব নহয়। সিহঁতৰ ভৱিষ্যত আছে। মই যদি ভৱিষ্যতটো সিহঁতৰ ভালদৰে গঢ় দি থৈ নাযাওঁ তেতিয়াহ'লে কাইলৈ মোকেই দহে আঙুলিয়াব যে বাপেকৰ কাৰণেই ল'ৰা দুইটাই বেয়া হ'ল। সিহঁতেও মোক কথা শুনাব যে দেউতা তোৰ পৰাই আমি একো এটা কৰিব নোৱাৰিলোঁ। হওক ভগৱানে সিহঁতক ভালে কুশলে ৰাখক, যাতে আগলৈ ভাল মানুহ হিচাপে সিহঁতে গঢ় লৈ উঠে। মই সেইটোৱেই বিচাৰিছোঁ। দহে যাতে মোক বেয়াকৈ ক'ব নোৱাৰে, ইহঁত দুয়োটাইও মোক বেয়াকৈ ক'ব নোৱাৰে, মই সেইটোহে বিচাৰোঁ। মালতীও আজি তোমাৰ ল'ৰা দুটাই হাই ছেকেণ্ডেৰী ইমান ভাল ৰিজাল্ট কৰিছে দেখিছা নহয়। সিহঁত দুটাক তুমি ভালদৰে আশীৰ্বাদ কৰিবা যাতে চহৰত গৈ ভাল মানুহ হিচাপে গঢ় লৈ উঠে। পঢ়া শুনাৰ পৰা ধৰি সকলো ফালৰ পৰা যাতে প্ৰভু ভগৱন্তই সিহঁতক ভালে কুশলে ৰাখে, মই সেইটোৱেই বিচাৰিছোঁ। যাওঁ মহাজনৰ ঘৰতো খবৰটো দি থৈ আহোঁগে, আৰু পাৰিলে মহাজনকো চাহ অকণমান খাবলৈ মাতি থৈ আহোঁগে। তেওঁৱেই যিমানখিনি মোক সহায় কৰিছে আন কোনেও কৰা নাই। যাওঁ এই খবৰটো যদি তেওঁক নিদিওঁ তেওঁ মনত বৰ কষ্ট পাব। ভোলা তহঁত দুটা যা, মই আৰু তহঁতক বাছত উঠাবলৈ নাযাওঁগে। মহাজনৰ ঘৰত আজি ঢেৰ কাম আছে, কাইলৈ তেওঁলোকৰ নাম আছে যে এইকাৰণে আজি ঢেৰ কাম আছে, মই তালৈ যামগৈ। তহঁত দুটা ইয়াৰ পৰাই যাগৈ আৰু কালি মহাজনৰ ঘৰৰ নাম্বাৰটো দিছিলোঁ নহয়, তালৈ ফোন কৰিলে মোক পাবি। আৰু নাম্বাৰটো ল'লি নে নাই? আৰু চা তহঁত তাত অচিনাকি মানুহ নহয়, ভালদৰে থাকিবি দেই। আৰু মানুহৰ লগত দন কাজিয়া নকৰিবি, দুইটাই একেলগে থাকিবি, ক'ৰবাত গ'লে দুইটাই একেলগে যাবি দেই। এইবিলাক আকৌ মই তহঁতক পঠিয়াই পেলাই মোৰ চিন্তাহে হৈ থাকিব। ভালকৈ থাকিবি কিন্তু। আৰু চা ফোন নকৰাকৈ নাথাকিবি, তহঁতৰ খবৰ নেপালে মোৰ কি হ'ব ঠিকেই নাই, বুজিলি নহয়? হ'ব দিয়া দেউতা,
তুমি ইমান চিন্তা নকৰিবাচোন, মোলা আৰু মই একেলগেই থাকিম, ইমান চিন্তা কৰিব নালাগে। আৰু শুনা, তুমি সময়মত ভাত পানী খাবা, ঔষধ পাতি খাবা, আৰু আমালৈ পইচা পঠিয়াব লাগে বুলি তুমি ঔষধ পাতি নোখোৱাকৈ নাথাকিবা আকৌ। তোমাৰ স্বাস্থ্যৰ কথা আছে, শুনিলা নহয়? তুমি যদি এইবিলাক নকৰা নহয় আমি বৰ কষ্ট পাম। তাত আমি কিবা এটা কৰি হ'লেও খাব পাৰিম দিয়া, তুমি চিন্তা নকৰিবা। আৰু আমি দুয়োটা একেলগে থাকিম। এইবিলাক চিন্তা পাতি কৰি মেলি তুমি আকৌ নিজৰ দেহাটোক ক্ষতি নকৰিবা, ভালকৈ থাকিব লাগিব। আমি যাতে চহৰৰ পৰা পঢ়ি শুনি আহি মেলি তোমাক এইটো অৱস্থাতে দেখোঁ আকৌ, চাবা কিন্তু। দেউতা, তুমি আকৌ বৰকে চিন্তা চৰ্চা কৰি নাথাকিবা, আমি ভালে ভালে থাকিম। আৰু শুনা, তুমি সময়মত খোৱা বোৱা সকলোখিনি কৰিবা, আৰু কাম হ'ল বুলি একেবাৰে পূৰা নকৰিবা। আমি মানে মহাজন দেউতাক ক'ম, তুমি ইমান কষ্ট কৰিব নালাগে, আমি তাত কিবা কাম বন কৰি হ'লেও চলিব পাৰিম দিয়া। হ'ব দে, মই ইমান কষ্ট নকৰোঁ, তহঁতে চিন্তা নকৰিবি। সময়মত ভাত পানী ঔষধ পাতি সকলো খাম, কিন্তু তহঁত দুটা ভালে থাক, মই সেইটোৱেই ভাবোঁ। তহঁতক নপঠিয়ালেও নহয়, পঠিয়ায়ো মোৰ চিন্তাহে হ'ব। আৰু চাহ, তহঁত দুটা কিন্তু ভালকৈ কৈছোঁ, ভালে ভালে থাকিবি, আৰু মোৰ খা খবৰ লৈ থাকিবি। আৰু বন্ধ পালে কিন্তু ঘৰলৈ নহাকৈ নাথাকিবি আকৌ, আহিবি। এইবিলাক ল'ৰাবিলাক আজিকালি দেখিছোঁ নহয়, ল'ৰা ছোৱালী সকলোকে দেখিছোঁ চহৰলৈ গৈ মাক বাপেকক পাহৰিয়েই থাকে। তহঁত দুটাই কিন্তু তেনেকুৱা নকৰিবি আকৌ। মই তহঁত দুটাই তেনেকুৱা কৰিবলৈ হ'লে মই মনত বৰ কষ্ট পাম। যা এতিয়া, বাছ অহা সময় হ'ল, ইয়াত কথা পাতি থাকিলে বাছ গুচি যাব। হ'ব দিয়া দেউতা, আমি আহি থাকিম, তুমি চিন্তা নকৰিবা। সিহঁত দুটাক পঠিয়াই লৈ পেলাই মোৰ বুকুখন দেখোন উদং উদং লাগিছে, ভয় ভয়ো লাগিছে। চহৰৰ কথাবিলাক শুনি থাকোঁ নহয়, মোক কিবা ভয়েই লাগে দেখোন। ভগৱান, তুমিয়েই ইহঁত দুটাক চাবা আৰু। ঘৰখন ৰিঙা ৰিঙা হৈ পৰিবগে এতিয়া গৈ দেখোন। গাটো আজি কিবা ভাল লাগি থকা নাই দেখোন, ৰাতিপুৱাৰে পৰা কিবা কিবি লাগি আছে, মনটো ভাল লগা নাই। আজি ইহঁত যোৱা 15-16 দিন মানেই হ'ল দেখোন, ইহঁত দুয়োটাৰে কোনো খা খবৰেই নাই। কি বা হৈছে, কি বা মিলিছে। মই সিহঁতক মহাজনৰ ঘৰৰ নাম্বাৰটো দি পঠাইছিলোঁ, সিহঁতে নিনিলে নেকি বাৰু? নে সিহঁতে ফোন নকৰোঁ বুলি কোৱা নাই? নাই নাই, মোৰ ল'ৰা দুটাই মোক তেনেকুৱা নকৰে, আৰু সিহঁত দুটা তেনেকুৱা নহয়ও। কি হ'ল এবাৰ ফোনটো কৰা নাই? কিজানি ক'তো ফোন পোৱাই নাই বা মোলৈ ফোন কৰিবলৈ। কি বা হৈছে, সিহঁত আকৌ বিপদত পৰা নাইতো? এই মই যে কিবোৰ কথা ভাবি থাকোঁ নহয়। কি হৈছে বাৰু সিহঁতৰ? মনটোও নেমানে, মনটোক বুজালেও নুবুজে দেখোন। অকল সিহঁতৰ চিন্তাই মোক খুলি খুলি খাইছে দিনে ৰাতিয়ে। আজি 15-16 দিন হ'ল সিহঁতৰ খা খবৰ এটা নোপোৱাকৈ মই কেনেকৈ আছোঁ মইহে জানো। সিহঁতে চাগে এইবিলাক পাহৰিলেই, চহৰলৈ গৈ চহৰৰ বতাহ লাগিলে নেকি তাও ঠিক নাই। সুখ দুখৰ কথা এষাৰ পাতিবলৈও কাষত মানুহ এটাও নাই। কাৰ আগতনো ক'ম মোৰ মনৰ কথাবোৰ। ইফালে ল'ৰা দুটাইও তেনেকুৱা কৰিছে, এইফালে নিজৰ দেহায়ো নটনা হৈছে। কি হৈছে, কি মেলিছে নিজেও নেজানো। মুঠতে ইহঁত দুটাৰ চিন্তাই দেখোন মোক কিবা কৰি পেলাইছে। কি যে হ'ব আৰু। ইহঁত দুটা ফোন এটা পোৱা হ'লেও মই শান্তিত থাকিব পাৰিলোহেঁতেন। এতিয়া মোৰ কিবা ভাত পানী ৰান্ধিবলৈও মন নাযায়, ৰান্ধিলেও খাবলৈ মন নাযায়, মনটো ভাল নহয়। কাক ক'ম, কোনে বুজিব মোৰ মনৰ কথা? পইচা পাতি আনি মেলি যোগাৰ কৰি থৈছোঁ, দিবলৈও দেখোন সিহঁতে ফোন এটাও কৰা নাই। কি বা হ'ল? নাই নাই, ইমান চিন্তা কৰি নাথাকোঁ। চিন্তা কৰি থাকিলে মই নিজেহে বেমাৰী হ'মগৈ। অলপ অলপকৈ বেমাৰী হ'বলৈ ধৰিছোৱেই, বয়সো হৈছেই। দুখে মুঠতে আৱৰি ধৰিছে। আজি মানুহ যদি কাষত থকা হ'লে তাইও চাগে কিমান কষ্ট পালেহেঁতেন। পিতেক দুটা চহৰলৈ পঠিয়াই তাইও চাগে কিমান কষ্ট পালেহেঁতেন। হ'লেও তাই থকা হ'লেও ইটোৱে সিটোক মনৰ কথা ক'ব পাৰিলোঁ হয়। কিন্তু এতিয়া কোনোৱেই নাই মোৰ। ল'ৰা দুটাও যি এইয়াহে ধৰণ কৰণ দেখোন 15 দিনতেই সলনি হ'ল। ইফালে সিহঁতে মোক কৈ থৈ গৈছিল, দেউতা আমি তোমাক নাপাহৰোঁ। কিন্তু এতিয়া এইবিলাক জানো মই যি ভাবি আছোঁ এইবিলাক জানো হৈছে? মোৰ ল'ৰা দুটা জানো তেনেকুৱা? নাই নাই, মোৰ ল'ৰা দুটা তেনেকুৱা নহয়। সিহঁতে কিবা এটা হৈছে আৰু চাগে, নহ'লে পঢ়াৰ পৰা সিহঁতে মাথাই দাঙিব পৰা নাই। সিহঁত চাগে কিবা কামত বিজি আছে, সেইকাৰণেহে মোলৈ ফোন কৰিব পৰা নাই। হওক ভগৱানে সিহঁতক ভালে কুশলে ৰাখক। খবৰটোনো কি, আজি বা কাইলৈ পায়েই যাম। কিন্তু সিহঁত দুটা ভালে কুশলে থকাটোৱেই মোক লাগে।
মই বৰকে চিন্তা নকৰোঁ। চিন্তা কৰিলে মোৰ যে আৰু কি হ'ব ঠিকেই নাই। যাম কানু দূৰৈ নাযাবা, সোণৰ বাংকি গঢ়াই থৈছোঁ ঘৰতে বজাবা। কৃষ্ণ। কি হলো ৰমেন? হৰিনাম গাই গাই একেবাৰে কাম কৰি আছ যে? তাকেতো মনটো বৰ ভাল নহয়, সেইকাৰণে ভগৱানৰ নাম লৈয়ে আৰু এই জপনাখন দি আছোঁ মহাজন দেউতা ঘৰ। পিছে আপুনি ক'ৰ পৰা আহিলে? মই মানে এই স্কুলৰ কাম এটা আছিলে কৰি আহিলোগে। হেৰি নহয়, ভোলা মোলাই ফোন চোন কৰিছেনে নাই? সিহঁতৰ খা খবৰ লৈছেনে নাই? আজি এমাহ মানেই হ'ল নহয় সিহঁত যোৱা। কিবা খা খবৰ পাইছনে নাই? আপোনাকনো আৰু কি মিছাটো ক'ম। সিহঁত দুটা যোৱাৰে পৰা বাপেকটোনো কেনেকৈ আছোঁ, কিনো কৰি আছোঁ, খা খবৰ এটাও লোৱা নাই। মহাজন দেউতা ঘৰৰ ফোন নাম্বাৰটো দি পঠিয়ালোঁ, তালৈও ফোন চোন একোৱেই কৰা নাই। গ'ল যি গ'লেই আৰু। আজি এমাহ ডেৰ মাহেই হ'ব হ'ল, ফোনৰ খা খবৰ এটা নাই। তাকে মনটো দুখেই লাগে কিনো কৰিম। সেইকাৰণে কামেকে কৰি মেলি যেনে তেনে মনটো অকণমান ভাল লগাই আছোঁ আৰু। দেহাও ঠিক নাই, কোনদিনা যামগৈ তাও ঠিক নাই সেইকাৰণে মই কওঁ, যিমানৰ মানুহ সিমানতে থকা ভাল। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিছিলি নহয়, এতিয়া পাইছ। মই তহঁতক ইমান কলো যে চহৰলৈ ল'ৰা দুটা নপঠিয়াবি। সিহঁত দুটাক পঠিয়ালে তই আৰু ঘূৰাই নেপাৱ। এতিয়া কেনে? মোৰ কথা তহঁতে গুৰুত্বই নিদিলি। এতিয়া পাইছ মজাটো। নাহে আৰু তোৰ পুতেৰহঁত নাহে আৰু চাবি। তই বেমাৰত ইয়াত পচি মৰি থাকিলেও নাহে। তেনেকৈনো কিয় কয়? বাওনা হৈ চন্দ্ৰলৈ হাত মেলা নাই, কিন্তু সিহঁতৰ ভৱিষ্যতটোৰ কথা ভাবিহে মই চহৰলৈ ভালকৈ পঢ়কগে বুলি পঠিয়াইছিলোঁ। গাঁৱত মই এয়া কাম বন কৰি মেলিও সিহঁতৰ পইচা পাতি যোগাৰ কৰি ৰাখিছোঁ, কিন্তু সিহঁতৰ কোনো খা খবৰেই নাই। আৰু আপোনাৰ ল'ৰাটো বিদেশত আছে, আজিলৈকে আপোনাৰ ঘৰত দেখোন অহা দেখাই নাই। লোকক শিক্ষা দিয়াৰ আগতে নিজেও এবাৰ ভাবি চাব। আপোনাৰ ল'ৰাও অহা নাই বছৰে বছৰে ধৰি। আমাৰ ল'ৰা আজি 1.5 মাহ হৈছেহে, কি ঠিক সিহঁত আহিবও পাৰে। আপোনাৰ ল'ৰাটো ক'তা? আজি দেখোন 5-6 বছৰেই হ'ল, তাৰ মুখখন দেখা নাই। দুখীয়া হ'লো বুলিয়ে কি আমাৰো সপোন নাথাকে নেকি? আমিও ল'ৰা ছোৱালী কি চহৰত পঢ়ুৱাবলৈ পঠিয়াব নাপায় নেকি? ধনী ধনী মানুহেহে চহৰলৈ ল'ৰা ছোৱালী পঠিয়াব লাগে নেকি? আমি পঠিয়ালে কি হয়, আমাৰ দুখ লাগে নেকি? মানুহে হাঁহে আমি দুখীয়া বুলি, আমাৰো সপোন থাকে। আপুনি তেনেকৈ নক'ব। মোৰ ল'ৰাৰ কথা বেলেগ। তই মোৰ ল'ৰাৰ লগত তোৰ ল'ৰা তুলনা নকৰিবি দেই। মোৰ ল'ৰাই মোক ফোন কৰি কৰি কৈ থাকে যে দেউতা মই 10 বছৰলৈকে ঘৰলৈ যাব নোৱাৰোঁ। মোৰ কোৰ্চটো বেলেগ। 10 বছৰলৈকে বোলে সিহঁতৰ ছুটিয়ে নাই, বুজিলি? তোৰ ল'ৰা 1.5 মাহ ধৰি দেখোন তোলৈ ফোনেই কৰা নাই। মোৰ ল'ৰাই মোক ফোন কৰি কৰি কৈ থাকে, তোৰ ল'ৰাৰ লগত মোৰ ল'ৰা তুলনা নকৰিবি। কথা এটা কওঁ, বেয়া নাপাব। দুখীয়া মানুহৰ মুখতো ডাঙৰ কথা শুনিলে আপুনি চাগে বেয়াই পাব, কাৰণ আপোনালোক ধনী আৰু শিক্ষিত মানুহ যে। 10 বছৰৰ কোৰ্চ আজিলৈকে ক'তো মই শুনাই নাই। আৰু আছে যদিও ঘৰলৈ আহে। আপোনাৰ ল'ৰাহে ইমান একেবাৰে আঠা লগা দি 10 বছৰে আহিবলৈ নিদিয়ে নে? কি যে আৰু দেই কথাবিলাক কয়। আপোনাক মিছাকেহে কৈ আছে। চাব, এনেকৈ কৈ কৈ সি এদিন নহাকৈ হ'ব। তোক মই মনে মনে থাকিবলৈ কৈছো নাই? তোৰ ল'ৰাৰ লগত মোৰ ল'ৰাৰ তুলনা নকৰিবি। এই চবৰ লগত কথা পতাটোৱেই ভুল। ইহঁতক মৰমেৰে মাতিলেই সিহঁত একেবাৰে ওপৰত উঠে, যেন একেবাৰে গোটেই সৰগখনহে সিহঁতে ঢুকি পালে। কথা কৈছে চা, এই দুখীয়া এই চবক কথা কোৱাটোৱেই ভুল পাতেনে কথা এইবোৰৰ লগত? কথাটো সঁচাকৈ ক'লো যে লাজ পালে। মোৰ ল'ৰা দুইটাওনো কি কৰিছে? ফোন এটা কৰি বাৰু খবৰ এটা ল'ব নোৱাৰেনে? আজি মই কিবা এটা কৰিব লাগিব। বাছখনে দেখোন ইয়াতেই নমাই থৈ গুচি গ'ল। মই এতিয়া কোনফালে যাওঁ? চহৰৰ একো এটা ভায়েই নাপাওঁ। এইফালেই যাব লাগে নে সেইফালেই যাব লাগে, এতিয়া কোনফালে যাওঁ বা? যি কি নহওক এইফালেকে যাওঁচোন। কিজানি ভোলা আৰু মোলাক এইফালেই লগ পাওঁ, নহ'লে আকৌ উভতি আহি এইফালে যাব লাগিব। যাওঁ, সোনকালে যাওঁ। আকৌ ঘৰলৈ ঘূৰিও যাব লাগিব নহয় সিহঁতক লগ কৰি পেলাই। ইহঁতক নেদেখা আজি 2 বছৰেই হৈ গ'ল।
সিহঁতে মোৰ খা খবৰ এটাই নলয়। মই বাপেকটো হৈনো সিহঁতক কেনেকৈ এৰি দিম? সিহঁতে মোক এৰিব পাৰিছে, মই কিন্তু সিহঁতক এৰিব নোৱাৰো নহয়। যাওঁ যাওঁ, এবাৰ ল'ৰা দুটা মুখখন চাই আহোঁগৈ। ইফালেও গলো সিফালেও গলো দেখোন, ভোলা আৰু মোলা ক'তোৱেই নেপালো। ভাগৰেই লাগিছে, ফোপনিও ধৰিছে। ক'তনো বিচাৰি পাম? ইফালে পেটৰ কেঁচু কুমটি মৰিবলৈ ধৰিছে ভোকতে। মই ভাবিছিলো সিহঁত দুটাক পালে কিবা এটা খাই ঘৰলৈ যামগৈ। এতিয়া ইফালেও নহ'ব সিফালেও নহ'ব। দিনটো আধা বেলা গ'লেই দেখোন সিহঁতক বিচাৰোতে বিচাৰোতে। আজি মোৰ ঘৰলৈ যোৱাই নহ'ব কিজানি। গাঁৱৰ গাড়ী চাগে অটপ গৈয়ে এদাই হ'ল। ভোকো লাগিছে, চিনিও নেপাওঁ। কাৰোবাক মাতিবলৈও ভয় লাগে, কোনেও দেখোন মুখলেই নাচায়। ইফালে বেগত সিহঁতলে ঘৰতে লগাই অনা দৈ টেকেলি এটা আৰু পুখুৰীৰ মাছ কেইটামান, কালি যেনে তেনে বনোৱাই পিঠা কেইটামান আৰু ঔটেঙা ঢেকীয়া এইবিলাক লৈ আহিছিলো, কচু শাকো আনিছিলো। এইবিলাক চাগে ইমান প্ৰখৰ ৰ'দত শুকায়েই গ'ল। নেপালে কি হ'ব আৰু, এইবিলাক পেলাই থৈ যাব লাগিব। ইহঁতকেইটাওনো ক'তনো আছেগৈ, বিচাৰি বিচাৰি পোৱা নাই। যাওঁ, সৰুপাতে কিবা এটা খাই লওঁগে। ভয়ো লাগে নহয়, আমি গাঁৱলীয়া মানুহ। এই চহৰত বা হোটেলত সোমালে কি খুজিব লাগে কি খুজিব নালাগে তাকো গম নেপাওঁ নহয়। চাহ আকৌ য'তে ত'তে পায়েই নে নেপায় বা। যিয়েই নহওক, খুজি চাম আৰু, পালে পাম নেপালে নাই আৰু, তেনেকৈয়ে থাকিব লাগিব আজি ৰাতিটো। ভাগৰেই লাগিছে, ভৰিয়েও নটনা হৈছে, দেহায়ো নটনা হৈছে দেখোন। তথাপিতো ল'ৰা দুটাৰ মুখখন মই চাইহে ঘৰলৈ যাম। ভাগৰেই লাগি গৈছে, দেহা আৰু ভৰিয়ে নটনা হৈ গৈছে। দিনৰ দিনটো খোজ কাঢ়ি কাঢ়ি তলৌকে ভোলা আৰু মোলাক বিচাৰোঁতেনে ইমান দিনটো গুচিয়েই গ'ল। আন্ধাৰো নামি আহিলে। এতিয়া গাঁৱলৈ ঘূৰি যাবলৈ মই বাছ চাছ একোৱেই নেপাওঁ। কি যে হ'ব আৰু, ক'ত থাকিম কাকো চিনিও নেপাওঁ। এই ৰাতিটো এই ফুটপাথতে কটাওঁ আৰু, কাইলৈ ৰাতিপুৱাই মই ইয়াৰ পৰা গুচি যামগৈ। সিহঁতক যে বিচাৰি নেপালো, মনটো মোৰ দুখো লাগিছে। যি হওক, সিহঁত ভালে কুশলে থাকিলেই হ'ল আৰু। সিহঁতক দিবলৈ অনা পইচা কেইটা ভালকে থ'ব লাগিব, নহ'লে ৰাতি ফুটপাথত শুই থাকোঁতেনে কোনে বা লৈ যায় তাও ঠিক নাই। মোনাটোও ভালকে ধৰি শুব লাগিব। কাইলৈ ৰাতিপুৱা চাওঁচোন, সিহঁতক কিজানি পাওঁৱেই বা। হাই আংকুল, আপুনি ক'ৰ পৰা আহিছে আৰু এই ৰাতিখন আপুনি ইয়াত কেলে ৰৈ আছে? নিশ্চয় চাগে বাছৰ বাবে ৰৈ আছে। নহয় আইজনী, মই গাঁৱৰ পৰা ৰাতিপুৱাই আহিলোঁ। মোৰ ল'ৰা দুটাই এই চহৰত পঢ়িছে, সিহঁতকে মই বিচাৰি আহিছিলোঁ। এতিয়া মই সিহঁতক বিচাৰি নেপালোঁ আৰু থাকিবলৈও মোৰ জেগা নাই। সেইবাবেই এই ৰাতিটো মই ফুটপাথতে কটাম বুলি ভাবিছোঁ। মাই গড, আপুনি আপোনাৰ ল'ৰাকেইটাৰ নাম বৰ কিবা ৰাখিছে আৰু দেই, ভোলা মোলা। নামকেইটা শুনিয়ে কিবা মোৰ হাঁহি উঠি গৈছে। আইজনী, আমি গাঁৱৰ মানুহ, তেনেকুৱাই নাম ৰাখিছোঁ আৰু দিয়াচোন। হ'ব দিয়ক, বেয়া নেপাব, মই আপোনাক ধেমালিহে কৰিলোঁ। পিছে আপুনি ইয়াত থাকিব নালাগে, মোৰ ঘৰলৈকে ব'লক। আজি ৰাতিটো মোৰ ঘৰতেই থাকিব। নালাগে আইজনী, মই তোমাৰ চিনিও নেপাওঁ জানিও নেপাওঁ, আকৌ মই তোমালোকৰ ঘৰলৈ নাযাওঁ, ইয়াতেই হ'ব দিয়া। এই ছোৱালীজনীয়ে যে মোক লগ ধৰিছেহি, চিনিও নেপাওঁ জানিও নেপাওঁ, কি কথা? নাই মই যাব নোৱাৰোঁ দেই, নাযাওঁ এই ছোৱালীজনীৰ লগত। কি বা কৰিবগৈ ঠিক নাই নি পেলাই, যদি চকু টকু কিডনী চিডনী এইবিলাক বেচাম ছোৱালী হয়। নাই মই নাযাওঁ। খুৰা, ভয় কৰিব নালাগে, মই বেয়া ছোৱালী নহয়। মই আপোনাক সহায় কৰিবহে বিচাৰিছোঁ, কাৰণ আপুনি ক'লেই আপুনি গাঁৱলীয়া মানুহ, আপুনি সহজ সৰল মানুহ। মই আপোনাৰ লগত কথা পাতিয়েই গম পাইছোঁ, আৰু আপুনি বৰ মৰমীয়াল মানুহ। সেইবাবে মই ভাবিছোঁ আপোনাক মোৰ ঘৰলৈকে লৈ যাওঁ, কাৰণ চহৰত ৰাতি কি ক'ত কেনেকৈ কি হয় কোনেও ধৰিব নোৱাৰে। সেইবাবেহে মই আপোনাক মোৰ ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ। ব'লক, একো চিন্তা নকৰিব, মই কোনো বেয়া ছোৱালী নহয়। ব'লক, মোৰ ঘৰতে থাকিব। এনেদৰে মোক কৈ মনটো ফুচুলোৱা নাইতো। নাই মই নাযাওঁ দেই, যিয়ে যি নহওক, মই এই ফুটপাথতে থাকিম। মই এই ছোৱালীজনীৰ লগত যোৱাত নাই, তাই মোক মনটো ভুলাবও পাৰে।
খুৰা কি চিন্তা কৰি আছে ব'লক একো নহয় মই এজন পুলিচ অফিচাৰ জীয়েক আপুনি চিন্তা নকৰিব ব'লক হয় নেকি আইজনী ব'লা তেতিয়াহ'লে খুৰা আহক কৃষ্ণ কৃষ্ণ ৰাখে হৰি মাৰে কোনে আৰু কৃষ্ণ কৃষ্ণ খুৰা আহক সৌখন মোৰ গাড়ী তাতে আছে আহক আপুনি পাৰ্থ পাৰ্থ ক'ত আছা এইফালে আহাচোন হাই ডাৰ্লিং পালাহি তুমি পিছে মোৰ লগত খুৰা এজন আহিছে ৰ'বা মই মাতি দিওঁ খুৰা খুৰা আহক ভিতৰলৈ সোমাই আহক চিন্তা নকৰিব ভয়ো নকৰিব খুৰা এয়া মোৰ হ'ব লগা মানুহজন মানে মোৰ জীৱন সংগী নামটো পাৰ্থ বৰ ভাল ল'ৰা জানেনে খুৰা সি মোৰ বাবে সকলো কাম কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে ঘৰখনৰ A to Z কাম কৰে পাৰ্থ কিয় মুখখন মেলি পেলাই তুমি ৰৈ আছা মানে মোলা তই চহৰত আহি ইয়াকে কৰিলিহি মই ভাবি আছিলো কি আৰু তই ওলালি কি তোৰ দেউতালৈ অকণো বেয়া নেলাগিলেনে দেউতা কি হ'ল পাৰ্থ তুমি যে খুৰাক ক'ত কেনেকৈ পালো সেইবিলাক একো নুসুধিলা যে মাত্ৰ খুৰালৈকে চাই ৰ'লা কি কথা নাই মানে এনেই আৰু খুৰা আপুনি বহক আৰু তুমি মানে ভৰি হাত মুখ হাত ধুই লোৱা গৈ যোৱা মই তোমালোক দুইজনৰ বাবে চাহ কৰোঁগৈ খুৰা আপুনি ইয়াতে অকণমান বহকচোন মই মানে মুখ হাত ভৰি হাতকেইটা অলপমান ধুই আহোঁগৈ মই ইহঁত দুটাক চহৰত পঢ়িবলৈহে পঠাইছিলোঁ ভাল মানুহ হ'বলৈ পঠাইছিলোঁ কিন্তু দেখোন মোলাই দেখোন গোটেই ৰূপেই সলনি কৰি পেলালে আৰু নামো সলনি কৰিলে মোলাৰ পৰা পাৰ্থ হায়ৈ মোলাই যে মোক চিনি নোপোৱাৰ ভাও ধৰিলে হ'ব দে ময়ো তোক চিনি নোপোৱাৰ ভাও ধৰি আজি ৰাতিটো ইয়াতেই কটাও কাইলৈ ৰাতিপুৱাই গুচি যামগৈ বৰ ভাল উপহাৰ দিলি তহঁতে মই গাঁৱত ঘৰে ঘৰে কাম কৰি তহঁতলৈ পইচা সাঁচিছিলোঁ দিম বুলি কিন্তু তহঁতে মোৰ দুখ বুজি নাপালি তহঁতে ইয়াত আহি পেলাই এইবিলাক কৰি আছহি বাপেৰটো যে ঘৰত কি কৰি আছো তহঁতৰ চিন্তাত কি হৈ গৈছে মোৰ সেইবিলাক তহঁতে পাহৰিয়েই থাকিলি হ'ব দে তহঁত যদি এনেকৈ সুখী হৈছ তেনেকৈয়ে থাক মোৰ ক'ব লগা আৰু একো নাই মই এই ছোৱালীজনীৰ আগত আচল পৰিচয় কেতিয়াও নিদিওঁ সিহঁতে যদি মোক দেউতা বুলি অকণমানো ভাল পাইছিলে তেতিয়াহ'লে নিশ্চয় এদিন নহয় এদিন মোৰ ওচৰলৈ ঘূৰি যাবই মই আৰু ইহঁতৰ কথা কোনোদিনেই চিন্তা নকৰোঁ আৰু নিজৰ দেহাটো কথাহে চিন্তা কৰিম হ'ব মনে মনে থাকোঁ লোকৰ ঘৰৰ কথা কি বা বতৰা ময়ো নাজানো নহয় খুৰা আমাৰ ঘৰত কি পালে কেনেকুৱা পালে নাজানো আৰু কিন্তু আপোনাক পাই পেলাই মোৰ বহুত ভাল লাগিলে আপুনি ইমান ভাল মানুহ ইমান সহজ সৰল ইমান ভাল অন্তৰৰ মানুহ সঁচাকৈ দেই আপোনাৰ ল'ৰা দুটাই আপোনাক কেনেকৈ পাহৰি পেলালে মই ভাবিবই নোৱাৰোঁ দেই ইমান এজন ভাল দেউতাক থাকি যে তেওঁলোকে আপোনাক পাহৰি পেলাইছে আচৰিত আৰু আপুনি সিহঁত দুটাক পঢ়ুৱাবৰ বাবে গাঁৱত ইমান কষ্ট কৰিছে সেইটো সিহঁতে অকণমান মানে ভাবিব লাগিছিলে জানো ল'ৰা ছোৱালীবিলাক যে আজিকালি কোনটো পথেৰে গৈছে ধৰিবই নোৱাৰি পাছে যি নহওক খুৰা আপোনাৰ ল'ৰা দুটা নামটো কৈ থৈ যাওকচোন আৰু সিহঁতক পালে কেতিয়াবা লগ পালে মই ক'ম বাৰু মানে ধৰক মোৰ লগৰ ফ্ৰেণ্ড ঢেৰ আছে নহয় সিহঁতক সোধোতেনে কেতিয়াবা ওলাবও পাৰে বাকী কৈ থৈ যাওকচোন আপোনাৰ ল'ৰা দুটাৰ নাম আইজনী মোৰ ল'ৰা দুটাৰ নাম ভোলা আৰু মোলা সিহঁত দুইটাকে তুমি কেতিয়াবা লগ পালে ক'বাচোন তহঁতৰ দুখীয়া দেউতাই তহঁত দুইটাকে বিচাৰি আহিছিলে আৰু ক'বা সিহঁত দুইটালৈ মই মাছ গাখীৰ ঘৰুৱা শাক পাচলি আৰু বনাব নাজানো যদিও পিঠা পনা বনাই আনিছিলোঁ কিন্তু এতিয়া সিহঁত চাগে চহৰীয়া হ'ল নহয় এইবিলাক গাঁৱৰ বস্তু পাহৰিয়েই গ'ল তুমি সিহঁতক লগ পালে নিশ্চয় ক'বা দেই মাজনী এতিয়া মই গৈ থাকোঁ দিয়া আকৌ গাড়ী পাবলৈও টান হয় নহয় আমাৰ গাঁৱৰ ফালে এতিয়া মই যাওঁগৈ দিয়া সিহঁতক আৰু নিবিচাৰোঁ সিহঁত য'তে আছে যেনেকৈ আছে ভালে কুশলে থাকিলেই হ'ল আৰু মুঠতে তুমি লগ পালে এটাই ক'বা যে দুখীয়া বাপেৰটোক এবাৰ চাই আহিবলৈ কৈ থৈ গৈছে বুলি ক'বা দেই মাজনী মই যাওঁ দিয়া তোমাক ভগৱানে ভালে কুশলে ৰাখক আৰু সিহঁত দুইটাকো ভগৱানে ভালে কুশলে ৰাখক মই সেইটোৱে বিচাৰিছোঁ পাৰিলে কেতিয়াবা আমাৰ গাঁৱৰ ফালে যাবা মাজনী হ'ব দিয়ক খুৰা আপুনি চিন্তা নকৰিব মই কেতিয়াবা গাঁৱলৈ যাবলৈ যদি মন যায় আপোনালোকৰ ঘৰলৈ যাম এতিয়া গৈ থাকক তেতিয়াহ'লে মই আপোনাৰ ল'ৰা দুইটাকে লগ পালে নিশ্চয় ক'ম সঁচাকৈ দেই খুৰাজনক লগ পাই মোৰ বৰ ভাল লাগিলে কিবা নিজৰ আপোন লাগি গ'ল
আৰু মানুহজনো সঁচাকৈ মানে বৰ সহজ সৰল মানুহ আৰু ইমান অন্তৰ কোমল মানুহ, ইমান ধুনীয়াকৈ কথাকেইটা কৈ থৈ গ'ল। বেলেগ মানুহ হোৱা হ'লে নিজৰ ল'ৰা দুটাক খাও দি থৈ গ'লহেঁতেন, কিন্তু তেওঁ ভগৱানক ভালে কুশলে ৰাখিবলৈহে কৈ থৈ গ'ল। সঁচাকৈ দেই, বৰ ভাল মানুহ, বৰ ভাল মানুহ। আৰু এই ল'ৰা দুটাও সুদা নহয়, ইমান বেয়া ল'ৰা নে? বাপেকে সিহঁতৰ বাবে গাঁৱত কাম কৰি কৰি মৰিছে আৰু সিহঁত দুটাই বাপেকলৈ পাহৰিয়ে পেলালে চহৰলৈ আহি। এনেকুৱা ল'ৰা আৰু পৃথিৱীত থকাতকৈ নথকাই ভাল দেই। বৰ দুখ লাগিলে কাহিনীটো শুনি মোৰ। এদিন আমি খুৰাহঁতৰ ঘৰলৈ যাম, ওলাবা। সঁচাকৈ দেই, খুৰাজন বৰ ভাল। হ'ব দিয়া, যাম। সৰুটো দেখোন ভোলা। ইও এনেকুৱা হ'লনে? মোৰ ল'ৰা দুইটাকে চহৰলৈ পঢ়িবলৈ পঠিয়াইছিলোঁ, ভাল মানুহ হ'বলৈ পঠিয়াইছিলোঁ। ইহঁত দুইটা দেখোন অধপতনেহে গ'ল। কি যে হ'ব আৰু। আঐ, এইবিলাক দেখিবলৈহে মই জীয়াই আছিলোঁ নে বাৰু? মই ইয়ালৈ আহিবলৈ কি দৰকাৰ পৰিছিল? এইবিলাক চাব লাগে যে, দেখিব লাগে যে, সেইকাৰণে এইবিলাক নেদেখাৰ আগতেই যদি ভগৱানে মোক মাৰি লৈ গ'লহেঁতেন, তেতিয়াও মই শান্তি পালোহেঁতেন। কিন্তু এইবিলাক এতিয়া দেখি শুনি মই কি ক'ম বাৰু? গাঁৱৰ ৰাইজে সুধিলে মই কি ক'ম? জান, চোৱাচোন, সৌ বুঢ়া মানুহটোৱে মোলৈ কেনেকৈ চাই আছে। আগে পিছে বুঢ়াটোৱে মানে মানুহ দেখা নাই নেকি? মোক কিবা কাজিৰঙা জন্তু চোৱাদি চাই আছে। চোৱা না প্লিজ, বুঢ়াটোক কিবা এটা কৈ থৈ আহাগৈচোন। ক'ত দেখিলা? সেয়া দেখোন আমাৰ দেউতা। জান, কি হ'ল? মনে মনে আছা যে? যোৱা না, সেই মানুহজনক কিবা এটা কৈ থৈ আহাগৈ। দেউতা, আপুনি ইয়াত যে? চহৰলৈ অহাৰ পৰাই তহঁত দুটাই মোৰ খা খবৰেই নোলোৱা হলি। আজি 2 বছৰেই পাৰ হৈ গ'ল। তহঁতে মোৰ না ফোন এটা কৰি খবৰ লৈছ, না কি কৈছ কচোন। মই আছোঁ নে নাই, মই কি কৰি আছোঁ, মই কি খাইছোঁ, তহঁতে খবৰ এটা লৈছ জানো? সেইবাবেই মই চহৰত বিচাৰি আহিছিলোঁ তহঁত দুইটাকে। কিন্তু তহঁতৰ গতি মতি দেখি পেলাই মোৰ আৰু তহঁতৰ নিজৰ ল'ৰা বুলি ক'বলৈ আজি ঘিণ লাগিছে। হ'ব দে, তহঁতলৈ মই পিঠা পনা, গৰু গাখীৰৰ অকণমান দৈ, মাছ কেইটামান, শাক পাচলি এইবিলাক লৈ আহিছিলোঁ বেগত। কিন্তু বাদ দে, তহঁতে সেই গাঁৱৰ চাগে খাদ্য প্ৰণালী পাহৰিয়েই গ'লি, পিঠা পনাৰ সোৱাদ পাহৰিয়েই গ'লি চাগে। হ'ব দে, তহঁত দুইটা ভালে কুশলে থাক, মই যাওঁগৈ আৰু। সেই ছোৱালীজনীৰ আগত মই যে তোৰ দেউতা, সেইটো কথা চিনাকি নিদিবি। হ'ব দে, যা বোপা, ভালে থাক। তহঁতৰ সুখেই মোৰ সুখ। হ'ব। দেউতা, দেউতা, কিয়নো তেনেকৈ কৈছা? মই তোমাৰ ওচৰলৈ যাম বুলি ভাবিয়ে থাকোঁ। মোলাকো মই কৈছিলোঁ, কিন্তু মোলাই সি কাণ সাৰি নিদিয়ে। সেইবাবে মই তালৈ ৰওঁতে যাবই নোৱাৰা হ'লোঁ। ব'লা, আজি নহ'লে মোৰ ৰুমতে থাকাগৈ। ব'লা দেউতা, ব'লা। জান, সেই ভিক্ষাৰীটোৰ লগত কি কথা পাতি আছা? গুচি নাহা কিয়? আৰু ইমান কথা কি পাতিছা? প্লিজ গুচি আহা না তাৰ পৰা। ইমান লেতেৰা পেতেৰাকৈ আহিছে, গাটো গোন্ধাইছে, ইয়ালৈকে গোন্ধাইছে। গুচি আহা, তোমাৰো গাৰ গোন্ধ ওলাই যাব সেই মানুহজনৰ পৰা আহি। গুচি আহা। যা বোলা, যা। মই যি পাব লগা আছিল, যি দেখিব লগা আছিল, সকলো পালোঁ, দেখিলোঁ। ভাল লাগিল। যদি বাপেৰ বুলি ভাব, নমৰা আগতেই বাপেৰৰ ওচৰলৈ যাবি, বাপেৰৰ মুখাগ্নি কৰিবিগৈ। নহ'লে জীৱন ভৰ পস্তাই থাকিবি। যাওঁ এতিয়া দে। দেউতা, দেউতা, দেউতা। কি হ'ল? সেই ভিক্ষাৰীটোৰ লগত ইমান যে কথা পাতিলা, তোমাৰ কিবা লাগে নেকি? নাই তেওঁ এই মোক পইচা কেইটকামান খুজিছিলে। মোৰ ওচৰত খুচুৰা পইচা নাছিলে যে, সেইকাৰণে নিদিলোঁ, খঙতে গুচি গ'লগৈ। সঁচাকৈ দেই, এইবিলাক যে একদম খুজিবলৈ লাজ নকৰে। এনেকৈ খুজি একদম হাৰাশাস্তি কৰি দিয়ে মানুহক, জানানে? বৰ খং উঠে। ফুটপাথেদি তোমাৰ যাবই নোৱাৰি, একদম পইচা ইমান খোজে, লাজ চৰম নোহোৱা মানুহ এই চব দেই। ভোলা আৰু মূলাৰ ওচৰলৈ গৈ পেলাই বাপেকে যি দেখিলে, সেয়া আৰু বাপেকৰ বাবে সহ্য কৰিব নোৱাৰা কথা হৈ গ'ল। সেইকাৰণে বাপেকে সিহঁতৰ কথা দিনে ৰাতিয়ে চিন্তা কৰি বাপেক এতিয়া অসুস্থ অৱস্থাত বিচনাত পৰি আছে। আৰু বাপেকে সিহঁত আহিবকে আজি 4 বছৰ পাৰ হৈ গ'ল, কিন্তু সিহঁতৰ কোনো দেখা সাক্ষাতেই নাই। বাপেকে সিহঁতৰ কথা ভাবিয়েই মানুহটো বেমাৰী হৈ গ'লগৈ। এতিয়া মুঠতে বাপেকে আৰু মৃত্যুৰ শৰশয্যাতহে পৰি আছে। মোলা, আহচোন এবাৰ তহঁত মোৰ ওচৰলৈ। তহঁতক অন্তিম সময়ত মুখ দুখন মোৰ চাবলৈ বৰকৈ মন গৈছে। আহচোন বোপাই।
বাপেৰৰ অন্তিম ইচ্ছা পূৰণ কৰিছোঁ। ভোলা মোলাৰ দেউতাক, কি হ'ল? তুমি যে আমাৰ ঘৰলৈ নোযোৱা হ'লা, এনেকৈ যে বিচনাত পৰি ৰ'লা, তোমাৰ নিশ্চয় গাটো বৰ বেছিকৈ বেয়া নহয়নে? ব'লা, তোমাক আমি মেডিকেললৈ লৈ যাওঁ আৰু দেখাই আনোগৈ। তোমাক এনেকৈ থাকিলে নহয়, তোমাৰ বেমাৰটো চাগে বেছি হৈছে। ব'লা ব'লা, মেডিকেললৈ লৈ যাওঁ আৰু ভোলা মোলালৈও খবৰ এটা দিওঁ। মই মহাজন দেউতা। মহাজন দেউতা, বহকচোন, বহক। মই চিভিললৈ নাযাওঁ। মোৰ মানুহজনী ৰৈ আছেহি মোক নিবলৈ। মোৰ অন্তিম সময়। মহাজন দেউতা, এই মোৰ টাংটোতে পইচা কেইটকামান আছে সাঁচতীয়া। মোৰ ল'ৰা দুটা আহিলে দি দিবা মোৰ সকাম পাতিবলৈ। সিহঁতৰ পইচাই মোৰ সকাম পাতিব নালাগে, মই পইচাকেইটা গোটাই থৈছোঁ। তুমি সিহঁতক দি দিবা। হ'ব, তুমি চিন্তা কৰিব নালাগেচোন। তুমি ঠিক হ'বা। তুমি কেলে এনেই এইবিলাক মিছাতে এইবিলাক কথা গাই আছা? তুমি ভাল হ'বা নহয়। মই লৈ যাম এতিয়া মেডিকেললৈ। গ'লগৈ আৰু ৰমেন কেতিয়াও ঘূৰি নহা বাটেৰে গুচি গ'লগৈ। এই ল'ৰা দুটাও সুদা নহয়। বাপেকে এই গাঁৱত ঘৰে ঘৰে কাম কৰি কৰি সিহঁতলৈ পইচা সাঁচিছিলে। সিহঁত সেই চহৰলৈ গ'ল যি গ'লেই আৰু বাপেকৰ খবৰ এটা ল'বলৈ নাহিলে। এই ৰমেনে সিহঁত দুয়োটাৰ কথা চিন্তা কৰি কৰিয়েই মৰি থাকিলে। ঐ মানুহটো বৰ ভাল মানুহ আছিলে পাই। বেয়াই লাগে। কালি মই খবৰটো লৈ গৈছিলোঁহে, আজি যে ইমান হঠাতে মানুহটো গুচি যাব বুলি ভবাই নাই। মোৰ ঘৰতে কাম কৰি কৰি সি গুচি গ'ল। বৰ দুখ লাগিছে। এই ল'ৰা দুটাও সঁচাকৈ, ইহঁত দুটা গাঁৱলৈ আহক, একদম খেদিব লাগে ইহঁত দুটাকে। বাপেকক ইমান দুখ দিলে, মনত অলপ কষ্ট লৈ পেলাই বাপেক মৰিলেনে বাৰু? সিহঁতে অকণমানো বাপেকৰ কথা নাভাবিলে। আহক, সিহঁতক গাঁৱৰ পৰা খেদিম। হয় দেই, এনেকুৱা ল'ৰা থকাতকৈ নথকাই ভাল। আৰু সিহঁতহে চহৰত পঢ়িবলৈ গৈছে। আৰু ৰমেনে তাৰ সকাম পাতিবলৈও পইচা থৈ গৈছে। কালি সি মোক চব কৈছে, ল'ৰা দুটা কথাও কৈছে। সঁচাকৈ দেই, বৰ বেয়া লাগিল। সি যাওঁ বুলিয়ে গুচি গ'ল। এনেকুৱা মানুহ আৰু দ্বিতীয়বাৰ পাবলৈ টান। বৰ দুখ পালোঁ। খুৰা, দেউতা গুচি গ'ল। খুৰা, কি হ'ল আমাৰ দেউতা? চুপ, মনে মনে থাক। দেউতা শব্দটো তহঁতৰ মুখত শোভা নেপায়, বুজিলি? তহঁতৰ এই ঘৰিয়ালৰ চকু পানী বন্ধ কৰ আৰু চাহ, তহঁতৰ বাবে দেউতা মৰিল, বুজিলি নে নাই? চহৰৰ বতাহ গাত লাগিলে তহঁতৰ। দেউতাৰ যে ইয়াত যে কিমান কষ্ট কৰি গাঁৱৰ ইঘৰে সিঘৰে কাম কৰি তহঁতলৈ পইচা পঠিয়াবলৈ পইচা সাঁচিছিল, সেইবিলাক কথা তহঁতে গম নাপাৱ? দেউতাৰৰ বেমাৰৰ কথা তহঁতে গম পায়ো মই তহঁতলৈ ফোন কৰিছিলোঁ, গম পায়ো তহঁত এটাও নাহিলি। এতিয়া দেউতাটো ঢুকাই গ'ল। ঢুকোৱাৰ পাছত তহঁতে এতিয়া কি চাবলৈ আহিছ? কি চাবলৈ আহিছ? মানুহটো জীয়াই থকাৰ অৱস্থাতে তহঁতে মুখখন নেদেখুৱালিহি, এতিয়া মৰাৰ পাছত আহিছ। যা ইয়াৰ পৰা, গাঁৱৰ পৰা তহঁতক নহ'লে আমি খেদিম, কোবাই খেদিম। যা ইয়াৰ পৰা, দেউতাৰৰ সকাম আমি পাতিম। তহঁত দুটা পুতেক যা, নহ'লেও হ'ব। যা বুলি কৈছোঁ নাই, যা। খুৰা, কিয়নো তেনেকৈ কয়? আমি আহিব পৰা হ'লে আহিলোহেঁতেন, কিন্তু আহিব নোৱাৰাতে অহা নাছিলোঁ। মনে মনে থাক, আহিব নোৱাৰে। সিহঁত ইমানেই ডাঙৰ মানুহ হৈ গ'ল, আহিব নোৱাৰাকে সিহঁত ইমানেই চহৰৰ বতাহ গাত লাগিলে।
যা ইয়াৰ পৰা ভালে ভালে, নহ'লে এই লাখুটোৰে কবাই কি কৰিম ঠিক নাই। হা, জীয়াই থকা অৱস্থাত বাপেৰৰ শুশ্ৰূষা কৰিবলৈ নাহিলি, এতিয়া মৰাৰ পাছত শ্ৰাদ্ধ পাতিবলৈ আহিছ। যা বুলি কৈছো, যা। তহঁত দুটাৰ বাবেই দেউতাৰ মৰিল। হা, তহঁত দুটাৰ বাবেই দেউতাৰ মৰিল। তহঁতৰ কথা চিন্তা কৰি কৰিয়েই মানুহটো গুচি গ'ল। হা, অন্তিম সময়লৈকে তহঁতৰ মুখ চাম চাম বুলিয়ে ৰৈ থাকিল। দেউতাৰ আশা আশা হৈ ৰ'ল। যা, এতিয়া কি চাবলৈ আহিছ? ইয়াৰ পৰা যা। তহঁতে শুনা নাই নে? যা ইয়াৰ পৰা। কি চাবলৈ আহিছ ইয়াত এতিয়া? আপোনালোকে তেনেকুৱা কথা নকব। দেউতা, আমি বৰ ডাঙৰ ভুল কৰিলো। জীয়াই থকাৰ অৱস্থাত তোমাৰ ওচৰলৈ এবাৰো আহিব নোৱাৰিলো। আমাক ক্ষমা কৰি দিয়া দেউতা। দেউতা, ক্ষমা কৰি দিয়া। ঐ, তহঁতে এই ঘৰিয়ালৰ চকু পানী টুকি টুকি ইয়াত ভাষণ দিবলৈ নাহিবি, মিছামিছি ভাষণ। যা, দেউতাৰলৈ যদি মৰম থাকিলেহেঁতেন তহঁতৰ এই জীয়াই থকাৰ অৱস্থাতে আহিলিহেঁতেন। হা, যা ইয়াৰ পৰা। আৰু যদি দেউতাৰক ক্ষমা খুজিবলৈ তহঁতে লাগে, সেই ইপুৰীত গৈ খুজি আহিবিগৈ, বুজিলি? দেউতাটো বুলি কোনোদিনেই চিনি নাপালি। যি চহৰলৈ গলি আৰু এতিয়া এই ঘৰিয়ালৰ চকু পানী আমাৰ আগত উলিয়াই নেদেখুৱাবি। যা ইয়াৰ পৰা।